অনুভৱ ভালেই লাগিছে। মোৰ যোৱাবাৰ মণিপুৰত হৈছিলে এইটো ঘটনাটো হোৱাৰ পিছত এতিয়া মই 8 জুনত যোৱাবাৰ পাই আহিছোঁ। এই 8 জুনত ৰাষ্ট্ৰপতিৰ পৰা মই পদক পালোঁ। অসমৰ এইটো ভাৰতৰ ভিতৰত তৃতীয় সৰ্বোচ্চ মেডেল হয়। সূৰ্য চক্ৰ। এই মেডেল পাই পেলাই এতিয়া মই প্ৰথম আহিছোঁ এবাৰ। তুমি প্ৰদৰ্শন কৰিছা। হয় ঠিক আছে। অনুভৱ ভাল। ভাল অনুভৱ ভাল। হয়, অসমত এজন মেজৰ ভাৰ্গৱ কলিতা আছিলে আৰু এজন মই আছিলোঁ। সেই দুজনে আমি মিছনটো একচুৱেলি মোৰ লগত থকা মই যেতিয়া উগ্ৰবাদীৰ লগত মুঠভেদ হৈছিলে তেতিয়া মুঠভেদ হওঁতে গলিয়াগলি যেতিয়াখিনি হৈছিলে সেইখিনি হোৱাৰ পিছত মোৰ ভৰিত বুকুত যেতিয়া গুলিও লাগিছিলে তথাপিতো মোৰ লগত থকা 8জন মই সতীৰ্থক তেখেতলোক মোৰ লগৰজনটো শ্বহীদ হৈছিলে। তাৰপৰা বাকী 8জনক মই মানে কি বচাই অনাৰ কাৰণে এইটো মই পদক পাবৰ কাৰণে সক্ষম হৈছিলোঁ। মই নতুন প্ৰজন্মৰ কাৰণে ক'ব পাৰোঁ এইটো কথা, ফৌজত আহক, ভৰ্তি হওক আৰু দেশৰ কাৰণে আৰু দেশ হোৱা মাটিৰ কাৰণে আগবাঢ়ি যাওক, কাম কৰি যাওক নিজৰ বয়স ইমানখিনি। কিমান চনত আপুনি এই দেশ মাতৃ সেৱাৰ কাৰণে? মই 2010 চনৰ 5 জানুৱাৰীত জইন কৰিছিলোঁ। হয়। অসমত কেইদিন থাকিব? অসমত মই 2 দিন থাকিম, 2 দিন বা 3 দিন। মই মণিপুৰতে আকৌ। হয় মণিপুৰ যাম। ঘৰতো এই 2 দিন থাকি পেলাই মই আকৌ মণিপুৰলৈ গুচি যাম।